জাহাংগীৰৰ মৃতদেহটোৰ কাষত যিখন দা পৰি আছিল সেই দাখনত লাগি থকা ফিংগাৰপ্ৰিণ্টটো কাৰ সেই দাখনত লগা ফিংগাৰপ্ৰিণ্টটো কাৰ গোটেইখিনি কথা মই আপোনালোকক কৈ আছো এতিয়া উলাই পৰিব সুনীল গগৈৰ যি হত্যাকাণ্ড হক বা তেওঁ পলাতক হৈ আছে কি হৈছে এটো আপুনিও ক'ব নোৱাৰে মই ক'ব নোৱাৰো যেটো তদন্ত প্ৰক্ৰিয়া বৰ্তমান সময়ত চলি আছে কিন্তু যেটো ডেড বডি যেটো মৃতদেহ পোৱা গৈছিল আধা জ্বলি গৈছিল মৃতদেহটো সেই মৃতদেহটোৰ কাষত যিখন দা পৰি আছিল দাখনত লাগি থকা ফিংগাৰপ্ৰিণ্ট ইতিমধ্যে বহু তদন্ত প্ৰক্ৰিয়া চলিছে যদি কিন্তু এই দাখনৰ কথা কত উল্লেখ কৰা হোৱা নাই কিন্তু দাখন যে কাখত পৰি আছিল দা এখন যে কাখত পৰি আছিল সেই কথাটো আপোনালোকে গম পায় দাখন পৰি আছিল তাৰ লগতে সুনীল গগৈ যে পিন্ধি গৈছিল যেটো জাৰ্সিটো পৰি আছিল গতিকে এই দাখনৰ লগত বহুতো কথা হুমাই আছে দাখনৰ পৰা এতিয়া উলাই পৰিব যে আসল দুখী কোনে আসলতে এই কাণ্ডটোৰ লগত জড়িত হৈ আছে গোটেইখিনি কথা মই আপোনালোকক ভালকৈ কম আপোনালোকে ভিডিওটো কেৱল শেষলৈকে চাব শেষলৈকে চালেহে গোটেইখিনি কথা আপোনালোকে ভালকৈ বুজিব পাৰিব ইতিমধ্যে খাল বিল খুচি সকলো মানে সাফা কৰি দিছে এই মুণ্ডটো বিচাৰি যেটো মুণ্ড নোহোৱা হৈছে জাহাংগীৰৰ যেটো মুণ্ড নোহোৱা হৈ পৰিছিল সেই মুণ্ডটো বিচাৰি তদন্ত কৰিছে তদন্ত যিমান পাৰে তেনেকৈ তেওঁলোকে তদন্ত কৰিছে কিন্তু এটা সকলোৱে কৈছে যে আৰক্ষী শূন্যতে গদা ঘুৰাইছে তেওঁলোকে যি ধৰণে তদন্ত কৰিছে তেওঁলোকে পুৰা লাগিছেও মানে দুখী কৰায়ত্ব কৰাৰ ক্ষেত্ৰত তেওঁলোকে কঠোৰ হৈ পৰিছে কিন্তু তাৰ পাছতো তেওঁলোকে যেন কৰবাত শূন্যতে গদা ঘুৰাই আছে যি সকলক এতিয়া ফুটপুছ কৰিব লাগে সেই সকলক এতিয়ালৈকে ফুটপুছ কৰা হোৱা নাই আপোনালোকে জয়ন্ত গোস্বামীৰ কথা হয়তো শুনিছে জয়ন্ত গোস্বামীক তেওঁলোকে ফুটপুছ কৰাৰ দৰকাৰ আছিল কিন্তু এতিয়ালৈকে গম পোৱা গৈছে যে সেইজন জয়ন্ত গোস্বামী ফুটপুছ কৰা হোৱা নাই কেৱল ফুটপুছ কৰা হৈ আছে সুনীল গগৈৰ পৰিয়ালটোক সুনীল গগৈৰ পুত্ৰক সুনীল গগৈৰ মাতৃক সুনীল গগৈৰ পত্নীক তেওঁলোকক ফুটপুছ কৰা হৈছে সুনীল গগৈ ভতিজাকক ফুটপুছ কৰা হৈছে কিন্তু যিজন অভিযন্তাৰ নাম উল্লেখ হৈছে জয়ন্ত দুদিন আগত তেওঁ জেলৰ ভাত খাই আহিছিল সেইজন জয়ন্ত গোস্বামীয়ে কিন্তু এতিয়ালৈকে তেওঁ খুব সুন্দৰকৈ মুকলি আকাশতলৰ বিন্দাসকৈ থাকিব পাৰিছে মাজতে জেলত আছিল জেলৰ পৰা ওলাই আহিছে ওলাই অহাৰ পিছত এতিয়া তেওঁ কোনো ধৰণৰ এই ঘটনাটোলৈ কোনো ধৰণতে ফুটপুছ কৰা হোৱা নাই কিন্তু এই ঘটনাটোৰ তেওঁৰ নামটো এতিয়া হততে উঠি আছে আৰু দুই এটা ভিডিও ক্লিপও ভাইৰাল হৈছে হয়তো আপোনালোকে সেই ভিডিও ক্লিপ কেইটা দেখা পাইছে গতিকে সেইভাবে এটা ৰাইজে কৈছে যে আৰক্ষী শূন্যতে গদা ঘুৰাই আছে নেকি কাৰণ যি সকলক এতিয়া ফুটপুছ কৰিব লাগিছিল যি সকলৰ হাতত হয়তো কিবা এটা তেওঁলোকৰ পৰা ফুটপুছ কৰিলে কিবা নহয় কিবা এটা তেওঁলোকৰ পৰা তথ্য পালে হয় কিবা এটা তথ্য তেওঁলোকৰ পৰা আহিল হয় কিন্তু তেওঁলোককে এতিয়ালৈকে ফুটপুছ কৰা হোৱা নাই কিহৰ কাৰণে কাৰ কৃপা দৃষ্টি তেওঁলোকে এতিয়া ফুটপুছ নকৰাকৈ তেওঁলোকক বিন্দাস ৰাখি থৈ দিছে তেওঁলোকক ফুটপুছ কৰা দৰকাৰ আছিল কাৰণ ইতিমধ্যে ভিডিও পৰ্যন্ত ভাইৰাল হৈ গৈছে সেই আপোনালোকে সকলোৱে দেখিছে গতিকে এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন ইতিমধ্যে সোশ্যাল মিডিয়াত তুলপাৰ লাগিছে সকলোৱে এনে ধৰণৰ প্ৰশ্ন এতিয়া ৰাইজে তেনেকুৱা ধৰণৰ প্ৰশ্ন তুলিছে কাৰণ লাহে লাহে এটা দেখা পোৱা গৈছে যে যিজন সুনীল গগৈ যি গৰাকী পত্নী সুনীল গগৈৰ পত্নী গৰাকীও বৰ্তমান দুৰ্বল হৈ পৰিছে কাৰণ তেওঁ প্ৰতিদিনেই তেওঁক যেহেতু ফুটপুছ কৰাৰ কাৰণে থানালৈ যাব লগা হৈ আছে তেওঁলোক গতিকে সেইটো অৱস্থাত তেওঁলোক এতিয়া একেবাৰে দুৰ্বল হৈ পৰিছে যেতিয়া তেওঁলোকৰ মেন্টালি এটা প্ৰেছাৰ থাকিব তেওঁলোকৰ নিজৰ মাইণ্ডত সেই চিন্তাখিনি থাকিব কি হল কি নহল ঘৰৰ মেইন মুখিয়াল মানুহজন যেতিয়া নোহোৱা হৈ যাব তাৰ পাছত তেনেকুৱা এটা পৰ্যায় যেতিয়া তেওঁলোকে প্ৰতিদিনে থানালৈ যাব লগা হ'ব থানাত গৈ তেওঁলোকৰ ষ্টেটমেন্টবোৰ দিব লগা হ'ব সুনীল গগৈৰ পত্নী পুত্ৰ মাতৃ সকলোৱে তেতিয়া তেওঁলোকৰ মানসিক স্থিতি কেনেকুৱা হৈ পৰিব সেইটো আপোনালোকে হয়তো সকলোৱে বুজিয়ে পাইছে মন কোৱাৰ আগতে আপোনালোকে হয়তো সেই কথাটো অনুমান কৰি ল'ব পাৰিছে কিন্তু এতিয়া যেটো মই কথা ক'বলৈ ওলাইছো যে আসলতে এই গোটেইবোৰ তদন্ত প্ৰক্ৰিয়া চলি আছে তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতো কিন্তু আমি এটা কথা খবৰ এতিয়ালৈকে পোৱা নাই সেই খবৰটো আমি সকলোৱে পাবলৈ কিন্তু ইচ্ছুক হৈ আছো আমাৰ মোৰ অন্তত এই সৰু ব্ৰেইনৰ এটা কথা চিন্তা কৰিছো এটা কথা চিন্তা কৰি পাইছো যিখন দা জাহাংগীৰৰ মৃতদেহটোৰ কাষত পৰি থকা বুলি কোৱা হৈছিল জাহাংগীৰৰ মৃতদেহৰ কাষত এখন দা পৰি থকা বুলি হয়তো আপোনালোকে নিউজত শুনিছে আৰু নিউজত যিবোৰ কথা কৈছে সেই কথাবোৰে মই আপোনালোকৰ আসুৰত কৈছো আৰু মোৰ নিজৰ মতামতখিনি আপোনালোকক দিব কাৰণে চেষ্টা কৰিছো মই নিজাববীয়াকৈ কোনো ধৰণৰ কথা ইয়াতে ক'বলৈ যোৱা নাই যিবোৰ কথা নিউজত ইতিমধ্যে প্ৰচাৰ হৈ গৈছে সেই নিউজত প্ৰচাৰ হোৱা কথাখিনিকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো তাৰ লগতে মোৰ নিজৰ মতামতখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিছো এটি মেইন কথাটো হ'ল যে যিখন দা পৰি আছিল জাহাংগীৰৰ মৃতদেহটোৰ ওচৰত কাৰণ জাহাংগীৰৰ মৃতদেহটো আধা অংশ জ্বলি গৈছিল 40% মানে তেওঁৰ দেহটো আছিল যাৰ পৰা অন্তত সেই 40% সেইখিনি সময়ত তেওঁৰ মুণ্ড নাছিল তেওঁৰ হাত দুখন নাছিল কিন্তু যাতে সেই ডেড বডিটো চিনাক্ত কৰিব পৰা নাযায় তাৰ বাবে তেনেকুৱা কৰিছিল নেকি আৰু যদি সেই ডেড বডিটো এতিয়া মুণ্ডটো ক'ত গ'ল জাহাংগীৰৰ যদি সেই ডেড বডি প্ৰমাণ পোৱা গ'ল ডিএনএ টেষ্টৰ পৰা প্ৰমাণ পোৱা গ'ল যে যেটো জ্বলাই দিয়া হৈছিল আধা জ্বলি গৈছিল যে ডেড বডি সেই ডেড বডিটো জাহাংগীৰৰ আছিল বুলি পিছৰ সময়ত প্ৰমাণ পোৱা গ'ল যদিও প্ৰথম অৱস্থাত এটা সুনীল গগৈৰ বুলি সকলোৱে কৈ আছিল কিন্তু শেষত প্ৰমাণ পোৱা গ'ল যে ডিএনএ টেষ্টৰ পৰা
সেই ডেড বডিটো সুনীল গগৈ নহয়, সেইটো আছিল জাহাংগীৰৰ। কিন্তু এতিয়া জাহাংগীৰৰ কাষত যিখন দাহ পৰি থকা বুলি কোৱা হৈছিল, জাহাংগীৰৰ কাষত দাহ, সেই দাহখনৰ ফিংগাৰ প্ৰিণ্ট এতিয়ালৈকে পৰীক্ষা কৰা হৈছে নাই? ফিংগাৰ প্ৰিণ্ট এতিয়ালৈকে পৰীক্ষা কৰা হৈছে যদি সেই কথাবোৰ এতিয়ালৈকে প্ৰচাৰ কিহৰ কাৰণে হোৱা নাই? সেই খবৰবোৰ ইতিমধ্যে ৰাইজে গম পাব লাগিছিল, কাৰণ ৰাইজে উৎকণ্ঠাত আছে যে কি হৈছে, ঘটনাটো কি হোৱা নাই, কাৰণ সকলোফালে তদন্ত প্ৰক্ৰিয়া চলি আছে। খাল বিল সিঁচি তহিলং কৰিছে, আপোনালোকে গমেই পায়। খাল বিল সিঁচিছে, ক'ৰবাত কিবা ক্লু পোৱা যায় নেকি, ক'ৰবাত সেই যিটো মুণ্ড তেওঁলোকে নোহোৱা কৰিছিল, মৃতদেহটোৰ পৰা যিটো মুণ্ড কাটি পেলাইছিল, সেই মুণ্ডটো ক'ৰবাত তেওঁলোকে খালে বিলে পেলাইছে নেকি, ক'ৰবাত জংঘলত পেলাইছে নেকি, সকলো বিচাৰি মানে খাস্তাং কৰি দিছে, কিন্তু কোনো ধৰণৰ এতিয়ালৈকে তথ্য ওলোৱা নাই। কিন্তু এই বস্তুটো এতিয়ালৈকে কিহৰ কাৰণে তদন্ত হোৱা নাই, নে হৈছে যদিও কথাখিনি গোপনে ৰাখিছে নেকি? কাৰণ বৰ্তমান সময়ত টেকন'লজি ইমানেই ওপৰত বাঢ়ি গৈছে, ইমানে ওপৰত টেকন'লজি, এই ফিংগাৰ প্ৰিণ্টৰ পৰাই গম পোৱা যাব যে আচলতে এই ঘটনাটোৰ লগত কোন জড়িত হৈ আছে, কাৰ ফিংগাৰ প্ৰিণ্ট সেই যিখন দাখনৰ মুঠিটোত আছে, দাখনৰ মুঠিটোত থকা ফিংগাৰ প্ৰিণ্টৰ পৰা অনুমান কৰিব পৰা যাব, কোনে লাৰিছিল, কোনে সেই দাখন ব্যৱহাৰ কৰিছিল। তেওঁলোকক যেতিয়া সোধপোছ কৰা যাব, চাগে বহুতো নতুন নতুন তথ্য ওলাই পৰিব, যিবোৰ তথ্যৰ পৰা চাগে যিজন অপৰাধী আছে অপৰাধীক ধৰাত আৰু সহজ হৈ পৰিব। আপোনালোকৰ মতামতবোৰ আপোনালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। যদি 40% জ্বলি যোৱা এটা ডেড বডি DNA টেষ্টৰ পৰা যদি প্ৰমাণ কৰি সেইটো উলিয়াব পৰা যায় সেইটো জাহাংগীৰৰ মৃতদেহ বুলি, তেতিয়াহ'লে দাখনত লাগি থকা ফিংগাৰ প্ৰিণ্টৰ পৰা কিহৰ কাৰণে তেওঁৰ দুখীজনক চিনাক্ত কৰিব পৰা নাযাব, সেইটো আপোনালোকে এবাৰ নিজে ভাবক। কাৰণ ফিংগাৰ প্ৰিণ্ট আমাৰ ইজনৰ ফিংগাৰ প্ৰিণ্টৰ লগত আন এজনৰ ফিংগাৰ প্ৰিণ্ট নিমিলে, মোৰ ফিংগাৰ প্ৰিণ্টৰ লগত আপোনাৰ ফিংগাৰ প্ৰিণ্ট নিমিলে, আপোনাৰ ফিংগাৰ প্ৰিণ্টৰ লগত আন এজন মানুহৰ ফিংগাৰ প্ৰিণ্ট নিমিলে। গতিকে এনেকুৱা এটা ক্ষেত্ৰত যদি সেই ফিংগাৰ প্ৰিণ্টসমূহ পৰীক্ষা কৰা যায়, তেওঁলোকৰ আঙুলি ছাপসমূহ যদি পৰীক্ষা কৰা যায়, তেতিয়াহ'লে খুব সোনকালে এই দুখীজনক কৰায়ত্ব কৰাত সুবিধা হ'ব বুলি অন্তত মই অনুমান কৰিছোঁ। ইয়াৰ ভিতৰত যদি কিবা বেলেগ কথা আছে সেইবোৰ কথা মই নাজানো, কিন্তু যি সাধাৰণ জ্ঞানেৰে যিখিনি ঢুকি পাইছোঁ, যিখিনি চিন্তা কৰিছোঁ, সেই কথাখিনিহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। বাকী আপোনালোকে ভাবক, আপোনালোকে কি ভাবিছে, আপোনালোকৰ মতামতবোৰ আপোনালোকে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। কাৰণ মই সেই কথাটো অনুমান কৰিছোঁ, মানুহে সকলোৱে কৈছিল যে যিটো ডেড বডি আছিল, ডেড বডিটো সম্পূৰ্ণৰূপে জ্বলিয়ে গৈছিল, চিনাক্ত কৰিব পৰা অৱস্থাতে নাছিল। কেৱল কাষত যিহেতু সুনীল গগৈৰ যিটো হেৰি আপোনাৰ কি বুলি কয় জাৰ্চিটো পৰি আছিল, জাৰ্চিটো পৰি থকাৰ কাৰণেহে তাতে সন্দেহ কৰিছিল যে এইটো সুনীল গগৈৰ মৃতদেহ বুলি সেইখিনি সন্দেহ কৰা হৈছিল। তেওঁলোকৰ পুত্ৰ সুনীল গগৈৰ পুত্ৰই সুনীল গগৈৰ ভতিজাকে তাৰপিছত গাঁওবুঢ়াক খবৰ দিছিল, গতিকে তেওঁলোকে সেই হিচাপত সন্দেহ কৰিছিল। লাষ্টত আৰক্ষী আহি গোটেইখিনি চালে, কি হয় কি নহয়, DNA টেষ্ট কৰিল, DNA টেষ্ট কৰাৰ পিছত সম্পূৰ্ণ কথাখিনি সুনীল গগৈ নহয় বুলি প্ৰমাণ পোৱা গ'ল। কিন্তু সেই ডেড বডিটো চিনাক্ত কৰিব পৰাকৈ একোৱেই নাছিল, সম্পূৰ্ণকৈ জ্বলি গৈছে। আপোনাৰ আনকি গাঁওবুঢ়াজনৰ ষ্টেটমেণ্টখিনি আপোনালোকে যদি চাই, গাঁওবুঢ়াজনে নিউজৰ সাংবাদিকৰ আগত যিবোৰ কথা কৈছে সেই কথাখিনি যদি আপোনালোকে চাই, তেতিয়াহ'লে আপোনালোকে গম পাব যে সেই ডেড বডিটোৰ 40% মানুহে বাচি আছিল, যাৰ পৰা চিনাক্ত কৰাত খুব অসুবিধা হৈ পৰে। কিন্তু DNA টেষ্টৰ পৰা জ্বলি যোৱা এটা ডেড বডি প্ৰমাণ কৰিব পৰা গৈছে যে সেই ডেড বডিটো সুনীল গগৈৰ নহয়। তেতিয়াহ'লে কিহৰ বাবে দাখনত লাগি থকা ফিংগাৰ প্ৰিণ্টৰ পৰা অপৰাধীজনক ধৰাই উলিওৱাত সহজ হৈ নপৰিব, সেয়া আপোনালোকে নিজে ভাবকচোন। আপোনালোকেও আপোনালোকৰ মতামতবোৰ আপোনালোকে নিজে জনাব। গতিকে আশা কৰিছোঁ যে এই কথাবোৰ গুৰুত্ব দিয়ক। আৰু যদিও এই গোটেই ঘটনাটো এইবোৰ যদি তদন্ত প্ৰক্ৰিয়া চলিছে, ফিংগাৰ প্ৰিণ্টৰ যিটো ব্যৱস্থা, ফিংগাৰ প্ৰিণ্টত যদি তেওঁলোকে পৰীক্ষা কৰিছে, সেই খবৰবোৰ ৰাজহুৱা কৰক। সেই খবৰবোৰ এতিয়া ৰাইজে জানিব বিচাৰিছে, যিহেতু গোটেই ঘটনাটো বৰ্তমান অসমবাসীৰ চকু আছে। ঘটনাটো আচলতে কি হৈছে, এতিয়ালৈকে তেওঁ ক'ত আছে, ক'ৰবাত পলাতক হৈ আছে, নে তেওঁ কোনোবা অপহৰণ কৰি নিলে, তেওঁ কোনোবাই নিজান ঠাইত নি তেওঁ কোনোবা হত্যা কৰিলে, বহুবোৰ প্ৰশ্ন এতিয়া অসমবাসীৰ ৰাইজৰ মনত আহি আছে। গোটেইবোৰ প্ৰশ্নৰ এতিয়া উত্তৰ বিচাৰিছে অসমবাসীৰ ৰাইজে। বহুতে কৈ আছে শূন্যতে আৰক্ষীয়ে গদা ঘূৰাই আছে। গতিকে তেওঁলোকে যাতে এইবোৰ যদি তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিছে, তেতিয়াহ'লে এই পৰীক্ষা নিৰীক্ষা কৰাৰ সকলো যিবোৰ ৰিজাল্ট সেইবোৰ ইতিমধ্যে মিডিয়াৰ আগত তেওঁলোকে দিয়ক, কাৰণ অসমবাসীয়ে বিচাৰিছে। আৰু যদি তেওঁলোকৰ ভিতৰুৱা কিবা কথা আছে, কিবা কাৰণত যদি তেওঁলোকে এইবোৰ লিক কৰিব পৰা নাই, কিবা কাৰণত যদি তেওঁলোকে এইবোৰ জনোৱাত তেওঁলোক অপাৰগ হৈ আছে, তেতিয়াহ'লে সেইটো তেওঁলোকৰ নিজৰ ব্যক্তিগত কথা, সেইটো তেওঁলোকৰ নিজৰ তেওঁলোকৰ ছিকিউৰিটিৰ কথা সেইটো। গতিকে কিন্তু তথাপিও এতিয়া অসমবাসী ৰাইজে এইবোৰ প্ৰশ্ন তুলিছে যে এইবোৰ ঘটনা কিহৰ কাৰণে হোৱা নাই, ফিংগাৰ প্ৰিণ্টৰ পৰীক্ষা কৰা কিহৰ কাৰণে এতিয়ালৈকে হোৱা নাই, এইবোৰ কথা এতিয়ালৈকে কিন্তু অসমবাসীৰ ৰাইজে জানিব বিচাৰিছে। গতিকে যদিও এইবোৰ হৈছে, তেতিয়াহ'লে এই কথাবোৰ খুব সোনকালে যাতে ৰাজহুৱা হওক, সাংবাদিকৰ আগত প্ৰকাশ কৰক, মিডিয়াত প্ৰকাশ কৰক, কাৰণ অসমবাসীৰ ৰাইজে উৎকণ্ঠাৰে আছে ঘটনাটোৰ শেষৰ পৰ্যায়ত কি হ'ব, সুনীল গগৈৰ কি হ'ল, সুনীল গগৈ বৰ্তমান সময়ত আছেনে, সুনীল গগৈ নে নিৰুদ্দেশ হৈ আছে, নে তেওঁ পলাই আছে, নে তেওঁ কোনোবা হত্যা কৰিলে, বহুতো প্ৰশ্ন এতিয়া অসমবাসীৰ মনত আহি আছে। গতিকে এই প্ৰশ্নবোৰ উত্তৰ খুব সোনকালে যেন অসমবাসীৰ ৰাইজে পাব, তাৰে সকলোৱে আশা কৰিছে। বহুতে কৈ আছে ঘটনাটো জোনমণি ৰাভাৰ ঘটনাটোৰ নিচিনা হ'ব নেকি, প্ৰথম অৱস্থাত এনেকুৱা হৈচৈ লাগিব, হৈচৈ লগাৰ পিছত দুদিন পিছত ঘটনাটো ফুটুকাৰ ফেনৰ নিচিনাকৈ সকলোবোৰ শেষ হৈ যাব, কোনেও একো খা খবৰ নল'ব, সকলো মানে এনেকৈ তদন্ত প্ৰক্ৰিয়াবোৰ এনেকৈ চলি এটা সময়ত সকলোবোৰ নোহোৱা হৈ যাব বুলি বহুতে এতিয়া প্ৰশ্ন কৰিছে। গতিকে তেনেকুৱা যাতে নহয়, সেইবাবে সকলোৱে আহ্বান জনাইছে
এতিয়া যিহেতু আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাই আছে গতিকে তেওঁলোকে আৰু ক্ষিপ্ৰতাৰে তেওঁলোকে তদন্ত প্ৰক্ৰিয়া চলাওক আৰু খুব সোনকালে দোষীক কৰায়ত্ব কৰক গতিকে এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ আৰু যদি নতুন খবৰ আহে সেই খবৰবোৰ আপোনালোকক দিবলৈ পুনৰ উপস্থিত হ'ম আপোনালোকৰ মাজত এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ যোৱাৰ আগত সদায় কোৱাৰ দৰে মই আপোনালোকক পুনৰবাৰ কওঁ যে পুনৰ লগ পাম যদি প্ৰথমবাৰ কাৰণ মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাবৰ কাৰণে একেবাৰে নাপাহৰিব ধন্যবাদ